কোনোবাই ৰাজনৈতিক লাভালাভৰ কাৰণে বা সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ কাৰণে ধূমকেতুৰ দৰে পৰি অসমৰ বাতাবৰণ বিঘ্নিত কৰা কাৰ্য কেতিয়াও আমি জাতীয় সংগ্ৰামী সেনা অসমে সহ্য নকৰোঁ। ইতিমধ্যে আমি আপোনালোকৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। এই হামিদা নামৰ যিগৰাকী আচলতে এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ তেখেতৰ হয়তো মানসিকভাৱে হয়তো বিকাৰগ্ৰস্ত এগৰাকী ব্যক্তি, যিগৰাকী বিকাৰগ্ৰস্ত ব্যক্তিয়ে অসমীয়া মানুহখিনিৰ সন্মানক আঘাত কৰাকৈ আজি কথা ক'ব পৰা হৈছে। আজি 57 পুৰুষীয়া যি শান্তি সম্প্ৰীতিৰে অসমখনত বাস কৰি আছে বিভিন্ন সম্প্ৰদায়ৰ মানুহ, এই মানুহখিনিৰ মাজত ভেদাভেদ সৃষ্টিৰ কাৰণে তেখেতে যি ধৰণৰ মন্তব্য আগবঢ়াইছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি তেখেতৰ মন্তব্যক ধিক্কাৰ জনাইছোঁ আৰু অনাগত দিনত তেখেতে এনেকুৱা কাম কাজে বা এনেকুৱা মন্তব্য যাতে অসমৰ বাতাবৰণ যাতে বিনষ্ট নকৰে তাৰ কাৰণে সকীয়াই দিছোঁ। আৰু ইতিমধ্যে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা এটা কথা আপোনালোকক পুনৰবাৰ জনাই দিছোঁ, অনাগত দিনত তেখেতে যদি এই 57 পুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্টৰ কাৰণে যদি কোনো ধৰণৰ এনেকুৱা মন্তব্য প্ৰদান কৰে বা অসমত আহি ধূমকেতুৰ দৰে আহি তেখেতে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে যদি কোনো মন্তব্য প্ৰদান কৰে তেখেতক আমি অসমত আচলতে অসমলৈ অহাৰ কাৰণে তেখেতক বাধা প্ৰদান কৰিম আৰু যিকোনো পৰিৱেশ পৰিস্থিতি তেখেতৰ মুখামুখি হ'বলৈ তেখেত আচলতে সাজু থাকিব লাগিব। অসমখন হ'ল অসমীয়াৰ আৰু অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব। অসমৰ কথা কেৱল অসমীয়া মানুহে চিন্তা কৰিব আৰু অসমৰ ভালটোহে বেলেগ মানুহে ক'ব পাৰিব। এইটো অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্ট কৰি দিছোঁ। আমি দেখা পাইছোঁ ছৈয়দা হামিদ নামৰ এগৰাকী মহিলা, সেইগৰাকী মহিলা কাৰোবাৰ বাবে সন্মানীয় মহিলা হ'ব পাৰে, কিন্তু আমাৰ বাবে সেইগৰাকী মহিলা সন্মানীয় এইকাৰণে নহয় কাৰণ সেই মহিলাগৰাকী অসমৰ কাৰণে কোনো ধৰণৰ অনুকম্পা থাকিব নোৱাৰে, অসমৰ কাৰণে তেওঁ আচলতে কোনো ধৰণৰ অনুভূতি থাকিব নোৱাৰে। কাৰণ ছৈয়দা হামিদা নামৰ সেই মহিলা, সেই মহিলাগৰাকীয়ে অসমত আহি অসমৰ বিৰূপ মন্তব্য কৰি থৈ গৈছে। তেখেতে কৈছে যে অসমত বাংলাদেশী থাকিব পাৰিব। আৰে যি বাংলাদেশী খেদিবৰ কাৰণে, যি বিদেশী বিতাড়নৰ কাৰণে অসমত প্ৰায় 860জন মানুহ মৰি গৈছে। যি বাংলাদেশী বিতাড়ন কৰিবৰ কাৰণে হাজাৰ হাজাৰ লোক পংগু হৈছে। যি বাংলাদেশী বিতাড়ন কৰিবৰ কাৰণে অসমীয়াই যুগ যুগ বছৰ ধৰি আচলতে অসমীয়াই যুঁজ কৰি আছে, সেই বাংলাদেশী অসমত ৰাখিব পাৰিব বুলি কোৱা এই ছৈয়দা হামিদ নামৰ যিগৰাকী মহিলা, এই মহিলাগৰাকীক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু আমি দেখিছোঁ তেওঁ কেৱল ইয়াতে সীমাবদ্ধ হৈ থকা নাই। দিল্লীত এখন তেওঁ আচলতে সভাত গৈ অসমৰ কথা তেওঁ ইমান বেয়াকৈ আচলতে উপস্থাপন কৰিব খুজিছে। তেখেতে কৈছে যে অসম এতিয়া বৰ্তমান সময়ত অসম এখন ভয়ংকৰ ঠাই বুলি ক'ব খুজিছে। তেখেতে ক'ব খুজিছে অসমত বৰ্তমান আচলতে আসুৰিকভাৱে অসমখন চলি আছে বুলি ক'ব খুজিছে। কিন্তু এই হামিদ নামৰ মহিলাগৰাকীক ক'ব খুজিছোঁ যে আপুনি এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকক। আপুনি মহিলাৰ কাৰণে ইমান দেৰি আচলতে বাচি আছে, অন্যথা কিন্তু আপুনি য'তেই থাকিলেহেঁতেন তাৰ পৰাই আচলতে আমি চুচৰাই আনিবলৈ বাধ্য হ'লোহেঁতেন। গতিকে মহিলা যিহেতু আৰু সন্মানীয় মহিলা যিহেতু, গতিকে এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰাৰ পৰা বিৰত থাকক। অসমখন এখন শান্তি সম্প্ৰীতিৰ ঠাই আৰু অসমত আমি যেনেদৰে আছোঁ তেনেদৰে আমাক থাকিবলৈ দিয়ক। কোনো আচলতে মধ্যস্থতাকাৰী, বাহিৰৰ কোনো মধ্যস্থতাকাৰী অসমত প্ৰয়োজন হোৱা নাই। আৰু হামিদক সকীয়াই দিছোঁ, আৰু যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ মন্তব্য কৰি থাকিবলৈ হয় তেতিয়াহ'লে আপুনি কোন হয় আমি কিন্তু সেইটো নাচাম। আপুনি পুৰুষ নে মহিলা আমি সেইটোও নাচাম আৰু আপোনাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আৰু সমান্তৰালকৈ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই হামিদ নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে স্বমূত কেছ ৰেজিষ্টাৰ কৰি তেখেতক আটক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। এই মহিলাগৰাকীয়ে অন্যথা কিন্তু অসমৰ বুকুত এক ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব আৰু সমগ্ৰ অসমখনৰ বিশ্ব দৰবাৰত তেওঁ কিন্তু অত্যন্ত বিৰূপভাৱে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। গতিকে এই মহিলাগৰাকীক অনতি বিলম্বে আটক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।